আমি এই সাংস্কৃতিক কেন্দ্ৰ আমি নৱেম্বৰ মাহৰ দ্বিতীয় পষেকত আমি উদ্বোধন কৰিবলৈ গৈ আছোঁ। ইয়াত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা আমি কাৰ্য কৰোৱাম। লগতে থাকিব অসমৰ সন্মানীয় বিত্তমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যিকেইজন সাংসদ আমাৰ অসমৰ সেই সাংসদকেইজনক আমি নিমন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ এই সংগ্ৰহালয়ত আমাৰ ঠেঙাল কছাৰীসকলৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক সম্ভাৰৰ লগতে সদায় দৈনন্দিন ব্যৱহৃত বস্তু সঁজুলিসমূহ আমি ৰাখিছোঁ। তাত এটা 185জনীয়া এটা আমাৰ অডিটৰিয়াম আছে, শীত তাপ নিয়ন্ত্ৰিত অডিটৰিয়াম। তাত এতিয়া দৃশ্য শ্ৰাব্যৰ সকলোখিনি বস্তু কৰিব পৰাকৈ প্ৰকাশ কৰিব পৰাকৈ এটা আমি তেনেকুৱাও আমি দৃশ্য শ্ৰাব্যৰ এটা ৰুম আছে। কম্পিউটাৰ গেমছ আছে, হণ্টেড হাউচ আছে, বাম্পাৰ কাৰৰ শিশুসকলৰ বাবে আছে, ক্ৰিকেট চিমুলেটৰ এই সকলোখিনি আছে। আৰু তাৰ লগতে আমাৰ এখন সুন্দৰ ইয়াতে ভিতৰতে চাহ তাহ খাব পৰাকৈ এখন সুন্দৰ কেফে আছে। শিশুসকলৰ বাবে আমাৰ বাহিৰৰ বিভিন্ন খেলাৰ সামগ্ৰীও আমি ইয়াত ব্যৱস্থা কৰিছোঁ। আৰু আমি দ্বিতীয় পষেকতে এই সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰ তিতাবৰ তথা অসমৰ ৰাইজৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ বাবেও আমি এই